নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ অৱশেষত বহুদিনৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আহি পৰিছে এটা ব্ৰেকিং নিউজ অৱশেষত ফাদিল হ'ল জুবিন গাৰ্গৰ ঘটনাৰ আচল ৰহস্য আৰু এই ৰহস্যৰ আঁৰত কি তথ্য পোহৰলৈ আহিছে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ অৱশেষত ফাদিল হ'ল জুবিন গাৰ্গৰ ঘটনাৰ আচল ৰহস্য জুবিন গাৰ্গৰ মৃত্যু এক স্বাভাৱিকহে আছিল যিহেতু ইতিমধ্যে ছিংগাপুৰত জুবিনৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত শুনানি অনুষ্ঠিত হৈছে অত্যাধিক সুৰাপান কৰি লাইফ জেকেট নিপিন্ধাকৈ পানীত নামিছিল হাৰ্থব জুবিন গাৰ্গে আৰু সাঁতুৰিবলৈ গৈ পানীত ডুবি মৃত্যু হৈছিল কণ্ঠশিল্পী জুবিন গাৰ্গৰ কেইটিমান মুহূৰ্তৰ পূৰ্বে ছিংগাপুৰ কৰ্ণাৰ্ছ আদালতৰ শুনানিত সাক্ষ্য গ্ৰহণ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে তথ্য অনুসৰি স্বাভাৱিকতকৈ 400 গুণ অধিক সুৰাপান কৰি পানীত নামিছিল হাৰ্থব জুবিন গাৰ্গে যিহেতু জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদনত তেজত পোৱা গৈছিল 333 মিলিগ্ৰাম সুৰা পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো যোৱা দুটা দিন পূৰ্বে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছত যোগদান কৰাৰ পাছতেই পুনৰ কংগ্ৰেছ দল ত্যাগ কৰিছে এতিয়া ৰেজাউল কৰিম চৰকাৰে এতিয়া প্ৰশ্ন হয় কি কাৰণে ৰেজাউলে ত্যাগ কৰিছে কংগ্ৰেছ দল আৰু এই সন্দৰ্ভত এটো যে তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছোঁ কেইটিমান মুহূৰ্তৰ পূৰ্বে দুটা দিনৰ অন্তত কংগ্ৰেছ দল ত্যাগ কৰিলে ৰেজাউল কৰিম চৰকাৰে ৰেজাউল কৰিম চৰকাৰে স্পষ্টভাৱে কয় যে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি মই দল ত্যাগ কৰিছোঁ যিহেতু যোৱা দুটা দিন পূৰ্বে উদ্ভট মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈছিল ৰেজাউল কৰিম চৰকাৰ আৰু তাৰ পাছতে ৰাজ্যজুৰি ৰেজাউলৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছিল উত্তাল প্ৰতিবাদ লগতে জাতিতকৈ দল ডাঙৰ নহয় বুলি ইতিমধ্যে ফেচবুকত এটা বিশেষ পোষ্ট আপলোড দিছে ৰেজাউল কৰিম চৰকাৰে আৰু তাৰ সমান্তৰালকৈ এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈকো ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰেজাউল কৰিম চৰকাৰে আনফালে কংগ্ৰেছ দল ত্যাগ কৰিয়ে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈকো ইতিমধ্যে সমালোচনা কৰিছে ৰেজাউল কৰিম চৰকাৰে ৰেজাউল কৰিম চৰকাৰে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ সন্দৰ্ভত কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ কংগ্ৰেছ দল ত্যাগ কৰিয়ে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈক তীক্ষ্ণ বাক্যবান প্ৰদান কৰিছে ৰেজাউল কৰিম চৰকাৰে পত্ৰ লিখাৰ বাহিৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ আন বেলেগ একো কাম নাই দেৱব্ৰত শইকীয়াই মোক আক্ৰমণ কৰি যিহেতু ইতিমধ্যে পত্ৰ লিখিছে বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছত যোগদান কৰা বুলি মোৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগো আনিছে দেৱব্ৰত শইকীয়াই লগতে যদিহে মই সঁচাকৈয়ে বিজেপিৰ এজেণ্ট তেন্তে মোক কিয় যোগদান কৰিবলৈ বাধা দিয়া নাছিল কংগ্ৰেছ দলত এনেদৰে এতিয়া দেৱব্ৰত শইকীয়াক পোনপটীয়াকৈ প্ৰশ্ন কৰিছে ৰেজাউল কৰিম চৰকাৰে ইয়াৰ উপৰিও দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ দৰে মানুহে দলটোক আগুৱাই যাবলৈ কেতিয়াও নিদিয়ে প্ৰদ্যুৎ বৰদলৈকো ইতিমধ্যে তোলাধনা প্ৰদান কৰিছে ৰেজাউল কৰিম চৰকাৰে প্ৰায় 90% সংখ্যালঘুৰ ভোট লৈ প্ৰদ্যুৎ বৰদলৈ সাংসদ হৈছে এয়া মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ ইয়াৰ উপৰিও কয় যে কেইটিমান দিনৰ পূৰ্বে মোৰ খবৰ সোধা প্ৰদ্যুৎ বৰদলৈ আজি মোক চিনি নাপাওঁ বুলি কৈছে প্ৰদ্যুৎ বৰদলৈয়ে কেৱল মানুহক তুচ্ছ তাচ্ছিল্যহে কৰিব পাৰে এনে মানসিকতাৰ মানুহৰ লগত কাম কৰিব মই কেতিয়াও নোৱাৰোঁ মানসিক অশান্তিত ভুগি কংগ্ৰেছ দল ত্যাগ কৰা বুলি ইতিমধ্যে সদৰি কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো কেইটিমান মুহূৰ্তৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ চৰকাৰী পকীঘৰ লাভ কৰাক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ গোহালি ঘৰ হাঁহৰ ঘৰাল কেঁচা ঘৰ আদি ফটো মাৰি দিয়াসকল পৰিব এতিয়াৰে পৰা ভয়ংকৰ বিপদত চৰকাৰী ঘৰ লাভ কৰাৰ বাবে ভুল তথ্য দিয়া সকলো পৰিব এতিয়াৰে পৰা বিপদত কেৱল গৃহহীন আৰু দৰিদ্ৰ পৰিয়ালৰ লোকেহে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী পকীঘৰৰ সুবিধা ইতিমধ্যে যিহেতু গাঁৱে গাঁৱে পঞ্চায়তৰ সভাপতিক জৰীপ চলোৱাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে চৰকাৰী নেতৃত্বই প্ৰকৃততে পকীঘৰ নাই বুলি পঞ্চায়তৰ সভাপতি আৰু সচিবে গাঁও সভাত স্পষ্টভাৱে লিখি দিব লাগিব কেৱল ইমানেই নহয় জিঅ'টেক কৰা সকলোকো বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ আৰু সকলোতকৈ উদ্বেগজনক কথাটো হ'ল যে ছেটেলাইটৰ জৰিয়তেহে এতিয়াৰে পৰা চলোৱা হ'ব জৰীপ প্ৰক্ৰিয়া মন্ত্ৰী ৰঞ্জিত দাসে কেইটিমান মুহূৰ্তৰ পূৰ্বে এনেদৰে কৰিছে ডাঙৰ ঘোষণা
পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেইটিমান মুহূৰ্তৰ পূৰ্বে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কংগ্ৰেছক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কি মন্তব্য কৰিছে এইটো যে তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, কংগ্ৰেছৰ গোপন এজেণ্ডা মুছলমান বিৰোধী। কংগ্ৰেছৰ কাৰণেই মুছলমান ৰাইজৰ ওপৰত বৰ্তমান সময়ত এতিয়া উচ্ছেদ হৈ আছে। মুছলমান ৰাইজ কংগ্ৰেছত নাথাকিলে কংগ্ৰেছো নাথাকিব। মুছলমান ৰাইজৰ অবিহনে কংগ্ৰেছৰ কোনো অস্তিত্বই নাই। প্ৰত্যেকজন মুছলমানে পাৰিলে বৰ্জন কৰক কংগ্ৰেছ দল। ২৬ৰ নিৰ্বাচনত কংগ্ৰেছ দলক দিয়া হ'ব এবাৰ যোগ্য প্ৰত্যুত্তৰ। আৰু যদিহে মুছলমানে ভোট নিদিয়ে তেন্তে কংগ্ৰেছৰ এজনো নেতা জিকিব নোৱাৰে। এয়া মন্তব্য অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। ইয়াৰ লগতে কয় যে কংগ্ৰেছ দল মুছলমান বিৰোধী। পূৰ্বৰে পৰা কংগ্ৰেছে মুছলমান ৰাইজক শোষণ কৰি আহিছে। আনফালে ৰেজল কৰিমক লৈ দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়েও কৰা মন্তব্য একেবাৰে দুৰ্ভাগ্যজনক। মুছলমানৰ ভোটৰ বাবে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ আজি নেতা হৈ আছে। নগাঁৱৰ মুছলমান ৰাইজে ভোট নিদিয়া হ'লে সাংসদ নহ'লহেঁতেন প্ৰদ্যুৎ বৰদলৈ। এনেদৰে এতিয়া কংগ্ৰেছক দ্বিতীয়বাৰ আৰু মন্তব্য নকৰিবলৈ তীব্ৰভাৱে সকিয়নি প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিহুৰ আনন্দৰ মাজতে দুটাকৈ ঘটনাই জোকাৰি গৈছে এইবাৰ সমগ্ৰ ৰাজ্য। আৰু এই ঘটনা দুটা ক'ত আৰু কেনেকৈ সংঘটিত হৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিহুৰ আনন্দৰ মাজতে দুটাকৈ ঘটনাই জোকাৰি গৈছে এইবাৰ সমগ্ৰ ৰাজ্য। জানিব পৰা মতে কাকপথাৰৰ ওপৰ উবনত এজন লোকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি। তীখেশ্বৰ গগৈৰ ঘৰত উদ্ধাৰ হৈছে মণিকান্ত দুৱৰী নামৰ এজন লোকৰ মৃতদেহ। ইতিমধ্যে কাজিয়াৰ পৰিণতিত নিশা দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে এতিয়া স্থানীয় লোকে। আৰু এই ঘটনাটোৰ সন্দৰ্ভত পুতুমণি গগৈ আৰু বাবু গগৈ নামৰ মাতৃ আৰু পুত্ৰক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে। লগতে এই ঘটনাটোৰ দোষীক কঠোৰ শাস্তিৰ দাবীৰে উত্তেজিত ৰাইজে ঘেৰাও কৰিছে এতিয়া থানা। আনফালে নগাঁৱৰ কচুৱাতো সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ড। নিজ পত্নীৰ হাতত প্ৰাণ গ'ল শ্বাহনুৰ আলম নামৰ এজন লোক। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু এই পৰিয়ালৰ ঘটনাৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত হাছিনা বেগমক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। কচুৱাৰ ৰাঙলুবস্তি গাঁৱত 11 জানুৱাৰীতে সংঘটিত হৈছিল এই ঘটনাটো। আৰু আজি পৰিয়াললৈ গোচৰ দিয়াত পত্নী হাছিনাক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কাজিৰঙাত মাছ ধৰাক লৈ সৃষ্টি হৈছে ইতিমধ্যে উত্তালময় পৰিৱেশ। আৰু কি কাৰণে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিহুৰ দিনাই কাজিৰঙাত মাছ ধৰাক লৈ ইতিমধ্যে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। ৰাষ্ট্ৰীয় উদ্যানত মাছ ধৰাক লৈ স্থানীয় লোকৰ সৈতে সংঘাতত লিপ্ত হৈছে এতিয়া প্ৰশাসন। আৰু এই উদ্যানৰ ভিতৰত মাছ ধৰাত ইতিমধ্যে বাধা প্ৰদান কৰিছে বন বিভাগৰ লগতে আৰক্ষীয়ে। আৰু তাৰ পাছতেই মাইকযোগে মাছ নামাৰিবলৈ স্থানীয় লোকক নিৰ্দেশনা প্ৰদান কৰিছে বন বিভাগে। মাছ ধৰিবলৈ অহা দুজন লোকক আৰক্ষীয়ে প্ৰথমতে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। আৰু তাৰ পাছতেই হালধিবাৰীত স্থানীয় ৰাইজে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। আৰু তেনে সময়তে আৰক্ষীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে এতিয়া শ শ পুৰুষ মহিলা। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।